আজিৰ পৰা প্ৰায় ১.৫ বছৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত যোৰহাটৰ বাহানা ধোঁৱাপুখুৰীত সংঘটিত এটা ঘটনাই অসমবাসীক সচকিত কৰি তুলিছিল, কিয়নো অনুপমা দত্ত নামৰ এগৰাকী পৌঢ় মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল তেওঁৰ বাসগৃহৰ ভিতৰত কংকালসাৰ অৱস্থাত, অৰ্থাৎ কংকাললৈ পৰিণত হৈছিল অনুপমা দত্তৰ মৃতদেহ। আৰু তাৰ সেই বাসগৃহটোৰে আন এটা কোঠাত আছিল তেখেতৰ কন্যা, আৰু তেখেতৰ দুজন পুত্ৰ চাকৰি সূত্ৰে বাহিৰত থাকে। আৰু সেই অকলশৰে থকা মহিলাগৰাকীৰ এনেধৰণে কেইবা মাহৰ পিছত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰু তাৰ প্ৰায় ১.৫ বছৰ পিছত পুনৰ অনুৰূপ এক ঘটনা আজি আমি দেখিবলৈ পাইছোঁ যোৰহাটৰ মহপন্থাৰ ভকতপমুৱা গাঁৱত, য'ত এগৰাকী পৌঢ় ব্যক্তি অকলশৰে থকা প্ৰদীপ দত্ত নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে তেখেতৰ বাসগৃহৰ ভিতৰত। প্ৰথমে আমি দেখুৱাইছোঁ যে যিটো ঘৰৰ ভিতৰত তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে, এইটোৱে হৈছে তেখেতৰ সেইটো বাসগৃহ। আৰু যিহেতু ব্যক্তিগৰাকীয়ে চাকৰি কৰিছিল আৰু চাকৰি কৰাৰ পাছত তেখেতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, একমাত্ৰ এগৰাকী কন্যা আছে, আৰু বিবাহ সূত্ৰে কন্যা বিয়া হৈছে তিয়কলৈ। আৰু কিছুদিন পূৰ্বে তেখেতৰ পত্নীকো তেওঁৰ একমাত্ৰ কন্যাই নিজৰ ঘৰলৈ লৈ গৈছিল বুলি স্থানীয় লোকে আমাক জানিবলৈ দিছে। আৰু যিগৰাকী ব্যক্তি প্ৰদীপ দত্ত নামৰ লোকজনৰ মৃতদেহ সাজি উৱলি যোৱা অৱস্থাত কেনেধৰণে উদ্ধাৰ হ'ল স্থানীয় লোক আছে আমি জানিবলৈ বিচাৰিম। দাদা অলপ ক'ব নেকি কেনেধৰণে আজি মৃতদেহটো উদ্ধাৰ হ'ল, আৰু মৃতদেহৰ যিটো অৱস্থা একদম উৱলি যোৱা অৱস্থাত দেখিবলৈ পোৱা গৈছে? নিশ্চয় আমি এনে গমটো নাপাওঁ, কিন্তু কথাটো হ'ল কি কোনদিনাখন ঢুকাল তেওঁ। কিন্তু আজিতো আমাৰ জোঁৱাই এইখন গাঁৱৰে জোঁৱাই মোৰ আছে, জোঁৱায়ে খবৰ দিলে। খবৰ দি অহাৰ পাছত আমিও বোলো আহিলোঁ, আহি দেখিলোঁ সেয়াই। আৰু তেখেতৰ নামটো এনেই প্ৰদীপ দত্ত। চাকৰি ক'ত কৰিছিলে? ONGCত কৰিছিলে। হয়। বয়স কিমান হ'ল বাৰু তেখেতৰ? বয়স এতিয়া 76 মান হৈছে। 76 মান হৈছে। হয়। মানে তেওঁ অকলশৰে কিমান দিনৰ পৰা আছিলে এইটো ঘৰত? এতিয়া প্ৰায় 3 মাহ মানেই হ'ব নেকি, ঘৈণীয়েক গুচি যোৱাৰ পাছত। তেওঁৰ পত্নী কি কাৰণে গুচি গৈছিলে মানে সিহঁতি লৈ গুচি গ'ল সম্ভৱ, জোঁৱাইকতে লৈ গুচি গৈছে, লৈ গৈ পেলাই তাত ৰাখিছেগৈ, মাকৰ ঘৰলৈ লৈ গ'লগৈ। মাকৰ ঘৰ শিৱসাগৰৰ মেটেকাত ঘৰ। আৰু ওচৰ চুবুৰীয়া কোনো গম পোৱা নাছিল নেকি যে মানুহজন ঘৰৰ পৰা ওলোৱা নাই বা তেনেধৰণৰ দেখা নাছিল? হেৰিত লগ মাৰি থৈ দিয়ে গেটত, গতিকে তালৈ নোসোমাই কোনো। আৰু তেখেতক চোৱা চিতা কোনে কৰিছিলে, খোৱা বোৱা ইত্যাদি কোনে কৰিছে? আমিয়ে কৰি আছিলোঁ আগত, এবাৰ ভাল কৰিও আনিলোঁ, মালপানীত আছিলে, ভাল কৰি মেলি আনি। এইটোতো এতিয়া এসপ্তাহমানৰ, তাৰমানে এতিয়া প্ৰায় 15 দিনমানৰ আগৰ কথা। কি বেমাৰ হৈছিলে? তেওঁৰ ডায়েবেটিছো আছিলে আৰু হাই প্ৰেছাৰ। হয়। আৰু যোৱা 15 দিন অৰ্থাৎ এটা পষেক তেওঁ কোনে চোৱা চিতা কৰি আছিলে ঘৰত? তেওঁ কোনো নাই, অকলে থাকে। নিজেও বনাই খায়, আৰু এইখিনি হ'বলৈ কোনোবা দোকান এখনৰ পৰা তাৰ পৰাও আনে, নিজে খায়। আৰু আমিও আনি পেলাই কেতিয়াবা দিওঁহি, এই বিহুত দিছোঁহি। বিহুত আনি পেলাই দিছোঁহি, আমাৰ ল'ৰাইও দিছে, আমিও আহিছোঁ। আৰু আজি কেনেকৈ বিদ্যুতৰ মিটাৰ ৰিডিং ল'বলৈ অহা লোকে দেখা পাই পেলাই মোৰ জোঁৱাইটোক ক'লে, জোঁৱাই আমাক ফোন কৰিলে, ফোন কৰিলত আহি আমি আহিছোঁ আৰু এতিয়া। হয়। আপুনি তেখেতৰ আত্মীয় হয়? মই ভায়েক, মই মাজু ভাই। হয়, মই পুনৰ পাতিম আপোনাৰ লগত। মই কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ যে যিটো বাসগৃহ এটা আটোমটোকাৰী গৃহ, কিন্তু লক্ষ্য কৰিব যে বাসগৃহটোৰ অৱস্থা, অৰ্থাৎ বিগত কিছুদিন যে এই ঘৰটোত কোনো লোকৰ পৰখ নাই পৰা, এই দৃশ্যসমূহে প্ৰমাণ কৰে। আমি দেখুৱাইছোঁ যে গছৰ পাত পৰি আছে, আৰু যিবোৰ ইয়াতে টেবুল আছে, চকী আছে, লক্ষ্য কৰক যে সেই টেবুল চকীৰ ওপৰত ধূলিৰ চামনি আমি দেখুৱাইছোঁ যে এয়া চাওক ধূলিৰ চামনি, ইয়াত গোটেই ধূলি পৰি আছে। ঠিক সেইদৰে এইখন টেবুল ধূলিৰ চামনি বান্ধিছে ধূলিৰে। আৰু এই ঘৰটোৰ ভিতৰতে মৃতদেহ উদ্ধাৰ হৈছে, তাত মাখি আৰু পোকে কিল বিলাই আছে মৃতদেহৰ ওপৰত। সেই দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ। আৰু ভিতৰৰ অৱস্থা অতিকৈ বেয়া, আৰু আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ অপাৰক। এই কোঠাটোতে মৃতদেহটো আছে, মজিয়াত পৰি আছে। আৰু যিহেতু তেখেতক এটা পষেক পূৰ্বে চিকিৎসালয়ৰ পৰা অনা হৈছিল বুলি আমাক তেখেতৰ আত্মীয়ই জানিবলৈ দিছে, যে কেনেধৰণে তেওঁক চিকিৎসালয়ত ভৰ্তি হৈছিলে, আৰু তাৰ পৰা অহাৰ পাছত হয়তো অসুস্থ হৈ আছিলে, আৰু অসুস্থতাৰ বাবেই তেখেতৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। দণ্ডাধীশ অহাৰ পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত সকলো কথা স্পষ্ট হ'ব। কিন্তু মৃতদেহৰ অৱস্থালৈ চাই এইটো ধাৰণা কৰা হৈছে যে তেখেতৰ কিছুদিন পূৰ্বে মৃত্যু হৈছে, কিয়নো পোকে কিলবিলাই আছে মৃতদেহৰ ওপৰত, মাখিৰ প্ৰতাপত কোঠাটোত সোমাব নোৱাৰা এটা অৱস্থা। আৰু এই ঘটনাই পুনৰবাৰ সকলোকে
সচকিত কৰি তুলিছে যে অনুপমা দত্তৰ মৃত্যুৰ পাছত সকলোতে এটা কথাই চৰ্চা হৈছিলে যে যিসকল প্ৰৌঢ় লোক আছে সেই লোকসকলক চোৱা চিতাৰ বাবে যিসকলৰ কোনো সন্তান ঘৰত নাথাকে সেই লোকসকলক এনেধৰণৰ অনাকাংক্ষিতভাৱে মৃত্যুক আকোৱালি ল'লে বা তেওঁলোকৰ যি এক যেনে পৰিৱেশত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লগা হয় তেনে এটা ঘটনাৰে পুনৰাবৃত্তি ঘটিলে যোৰহাটৰ এই ভকতপমুৱা গাঁৱত মহবন্ধাৰ য'ত আমি দেখিবলৈ পালোঁ এগৰাকী 70 ঊৰ্ধ্বৰ ব্যক্তি অকলশৰে আছিলে বিগত 3 মাহ ধৰি আৰু তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ উৱলি যোৱা মৃতদেহ সাজি স্থানীয় লোকে আত্মীয়সকলে বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে আৰু এইটো প্ৰশ্নই পুনৰবাৰ সকলোকে দোলা দি গৈছে যে এনেধৰণে অকলশৰে থকা যিসকল লোক আছে যাৰ সন্তানে চাকৰি সূত্ৰে বা অন্যান্য কাৰণত পৰিয়ালৰ পৰা আঁতৰত থাকে সেই লোকসকলক লৈ ইয়াৰ পূৰ্বেও চৰ্চা হৈছিলে কিন্তু সময়ৰ লগে লগে সকলো কথা সকলোৱে পাহৰি গৈছিলে অনুপমা দত্তৰ কাহিনীৰ পিছতে এইটো কথা সৰবভাৱে চৰ্চা হৈছিলে যে অকলশৰীয়াকৈ থকা লোকসকলৰ তেওঁলোক কেনেদৰে আছে সুস্থ অৱস্থাত আছে নাই ইত্যাদি পৰীক্ষা কৰাৰ বাবে স্থানীয় যি আৰক্ষী বাহিনী বা স্থানীয় আৰক্ষী থানা তেওঁলোকে কিছু ব্যৱস্থা ল'ব তেনেধৰণৰ কথাও চৰ্চা হৈছিলে কিন্তু মুৰুকত সেই ঘটনাৰ পিছত যেনেধৰণে পাহৰণিৰ গৰ্ভত লীন গৈছিলে অনুপমা দত্তৰ কাহিনী তাৰ পাছত আমি দেখিবলৈ পাৰোঁ প্ৰায় 1.5 বছৰ পিছত আন এটা কাহিনীৰ জন্ম হ'ল য'ত প্ৰদীপ দত্ত নামৰ এগৰাকী প্ৰৌঢ় ব্যক্তিয়ে অনুৰূপ ধৰণেই তেখেতে বাসগৃহৰ ভিতৰত তেখেতৰো উৱলি যোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হ'ল আৰু এনেধৰণৰ ঘটনাসমূহৰ যাতে পুনৰাবৃত্তি নঘটে সেই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ বা সমাজৰ সৈতে জড়িত যিসকল নেতৃস্থানীয় লোক তেওঁলোকে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ